हेलो दोस्ता नमस्कार अस्सलाम वालेकुम। आज अपना देखिए पासी जो आम थामनेलत जो 2000 स्क्वायर फिट एट आम शट नक्शा हल आम जो आम फाउंडेशन स्क्वायर फिट आसे हल आम 1680 स्क्वायर फिट। इतना इतना आम 2 फुटके आम चारिफाले बढ़ाई दिम फाउंडेशनर चारिफाले धरक आम जो शट हम शटर ऊपर जो 2 फुटके बढ़ाई दिम तेतिया हो जाब आम 2025 स्क्वायर फिट। এটা আমি ধরিলো যে 2000 স্কয়ার ফিট 2000 স্কয়ার ফিটত আমার পুরা ফিনিশিং গ্রাউন্ড ফ্লোর আমার ফিনিশিং করতে আমার কিমান টাকা কষ্ট আইব এটো ভিডিওত আপোনালোকে স্টেপ বাই স্টেপ ধুনীয়াকৈ এটা আইডিয়া পাই যাব যে আমার ফাউন্ডেশন আৰু আমার ছতখনত আমার কিমান টাকা খৰচ আহিব আৰু আমার নর্মাল এটা ফিনিশিং কৰিলে কিমান টাকা কষ্ট আহিব আৰু লাগজারি ফিনিশিং করতে আমার কিমান টাকা কষ্ট আহিব। আৰু ইয়াত আমার এইটো যেটা আমার নকশা আছে নকশাটোৰ আমাৰ পুৰা আমাৰ 3D এটা মডেল আছে 3D মডেলটো আপোনালোকক দি দিম যে আপোনালোকে এইটো নকশাত গড় বনাওঁতে আপোনাৰ গড়টো কেনেকুৱা হ'ব। আৰু এটা মই কথা কওঁ যে আপোনালোকে এইটো গড় আমাৰ পুৰা বাহিৰে ভিতৰে সব আমাৰ 3D মডেল আপোনালোকে বনাবলৈ বিচাৰি আছে তেতিয়াহ'লে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। আমাৰ তাত 3D মডেল এভেইলেবল আছে। ভিডিওটো চাই ভাল লাগিলে চেনেলটো সাবস্ক্রাইব করে দিব আর বেল আইকন বজাই দিব আর কমেন্ট করে মোক জনাব ভিডিওটো কেনেকুৱা হ'ল। ভিডিওটো স্কিপ নকৰাকৈ গোটেইখিনি চাবলৈ চেষ্টা কৰিব তেনেহ'লে আপোনালোকে ধুনীয়াকৈ বুজি পাব যে আমাৰ 2000 স্কয়াৰ ফিট শট আৰু আমাৰ ফাউন্ডেশন মাৰিলে কিমান টাকা খৰচ আহে আৰু আমাৰ লাক্সারি ফিনিশিং কৰোঁতে আমাৰ কিমান টাকা কষ্ট আহিব আৰু নৰ্মেল ফিনিশিং কৰোঁতে আমাৰ কিমান টাকা কষ্ট আহিব। এই ভিডিওত আপোনালোকে স্টেপ বাই স্টেপ ধুনীয়া এটা আইডিয়া পাই যাব। এটা আমি নকশাটা আপোনালোকক ধুনীয়াকৈ দেখাই দিম যে আমাৰ 4টা আমাৰ বেডৰুম আছে বেডৰুমৰ সাইজকেইটা কেনেকুৱা আছে কিচেন আছে এটা আৰু আমাৰ 2টা বেডৰুমৰ লগত 2টা আমাৰ টয়লেট এটাচ আছে আৰু আমাৰ এটা বাথৰুম আমাৰ এক্সট্ৰাকে আছে গেষ্টৰুমৰ কাৰণে। এতিয়া আপোনালোকক ধুনীয়াকৈ মই নকশাটো দেখাই দিম দেখিবলৈ। এইটো হ'ল আমাৰ ফ্ৰণ্ট সাইড এইটো হ'ল আমাৰ ফ্ৰণ্ট সাইড এই ফ্রন্ট সাইডটো হল আমার 42 ফুট আর এফালে হল আমার 40 ফুট। আমার বেডরুম আছে আমার টোটাল 4টা বেডরুম কেটার সাইজ হল আমার 14x15 হল বেডরুম কেটার সাইজ। গোটেইকেইটা বেডরুম আমার একে সাইজ আছে আৰু এইটো বেডরুমৰ লগত আমার টয়লেট এটা আমার এটাচ আছে আর এইটো বেডরুমৰ লগত আমার এটা টয়লেট এটাচ আছে আর এইটো হল আমার এক্সট্রা একটা টয়লেট আর আমার এফালে আছে আমার কিচেনটোর সাইজ হল আমার 12x10 আর যেটা আমার হল আর ডাইনিং এখানে হব আমার ডাইনিং এখানে আমার সোফা সেট হব ইয়াত আমার সোফা হব ইয়াত ধরক আমার হল রুম হব এখানে আমার হল রুম আর এখানে হব আমার ডাইনিং এরিয়া এখানে হল ডাইনিং এরিয়া এখানে ধরক আমার কিচেন আছে কিচেনটোৰ পৰা আপোনালোকে ইয়াত ডাইনিং এৰিয়া ধুনীয়াকৈ বনাব পাৰে। আৰু এইটো হ'ল আমাৰ চিৰি ধৰক আমাৰ এফালে আমি উঠিম দেখেন ইয়াত এইখিনিত আমাৰ ষ্ট'ৰ ৰুম হৈ যাব চিৰিৰ তলত আমাৰ ধুনীয়াকৈ ষ্ট'ৰ ৰুম ধুনীয়াকৈ হৈ যাব। এইটোৰ ঘৰত আমাৰ টোটেল আমাৰ পোষ্ট আছে পোষ্ট হ'ব আমাৰ 16টা পোষ্ট হ'ব। ইয়াত 1টা 2টা 3টা 4টা 5টা 6টা 7টা 8 9 10 11 12 13 14 15 16টা আমার টোটাল পোস্ট হব। যেটা আমার ফাউন্ডেশন স্কয়ার ফিট আছে ফাউন্ডেশনটো হল 1680 স্কয়ার ফিট আর যেটা আমার এফালে 2 ফুটকে টোটাল আমার বঢ়াই দিলে সন্মুখত 2 ফুট চাৰিওফালে আমার 2 ফুটকে বঢ়াই দিলে আমার 2025 স্কয়ার ফিট হয়ে যাব। এইটো হৈছিলে মোৰ আজি 2000 স্কয়ার ফিটৰ এটা ড্ৰয়িং। এতিয়া আপোনালোকক 3D মডেলটো আপোনালোকক মই ধুনীয়াকৈ দেখাই দিম যে এইটো ঘৰ বনাওঁতে আমাৰ কেনেকুৱা হ'ব ভিতৰত আমাৰ কেনেকুৱা সাইজ হৈ যাব। এইটো হ'ল আমাৰ 3D মডেল 4টা চুকত আমাৰ 4টা আমাৰ বেডৰুম আছে 2টা বেডৰুমৰ লগত আমাৰ টয়লেট এটাচ আছে এটা টয়লেট আমাৰ এক্সট্ৰাকৈ আছে আৰু মাজত আমাৰ হল আৰু ডাইনিং একলগতে আছে আর আমার একটা কিচেন আছে আর সিঁড়ির তলত আমার ষ্ট'ৰ ৰুমটো ধুনীয়াকৈ হৈ যাব।
আপোনালোকে যদি গড় বনাবলৈ বিচাৰি আছে তেনেহ'লে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে, আমি কামবিলাক ঠিকা লওঁ। আপুনি যদি নগাঁৱৰ পৰা এটা ভিডিঅ' চাই আছে কোনোবাই তেনেহ'লে কমেণ্ট কৰিব, কমেণ্ট কৰি মোক জনাব মোৰ গড়টো হ'ল নগাঁও। একবাৰ উইথ মেটেৰিয়েল সহ যদি আমাক ঠিকা দিবলৈ বিচাৰি আছে তেনেহ'লে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে, বা আমাৰ পৰা যদি আপুনি লেবাৰ ল'ব বিচাৰি আছে তথাপিও মোৰ লগত কণ্টেক্ট কৰিব পাৰে, আমাৰ তাত লেবাৰ এভেইলেবল লেবাৰ আছে। এইটো হ'ল 3D মডেল 4টা বেডৰুমৰ। আই হোপ মই কোৱা কথাখিনি আপোনালোকে ধুনীয়াকৈ বুজি পাইছে যে আমাৰ বেডৰুমকেইটাৰ চাইজ কেনেকুৱা। কিটচেনটোৰ চাইজ হ'ল আমাৰ 12x10, বেডৰুমকেইটাৰ চাইজ হ'ল 15x14, আৰু আমাৰ এটা চিৰি আছে, চিৰিটোত আমাৰ ষ্ট'ৰ ৰুম হৈ যাব। কিবা জানিব লগা হ'লে আপোনালোকে কমেণ্ট কৰিব, বা আমাৰ ৰিচিপশ্যনত আমাৰ নম্বৰ দিয়া আছে, আপোনালোকে কল কৰিব পাৰে বা হোৱাটছএপ কৰিব পাৰে। কিবা জানিব লগা হ'লে আপোনালোকে কমেণ্ট কৰিব প্লিজ। এইটো আমাৰ পূৰা আমাৰ লাক্সাৰী ফিনিচিং কৰোঁতে আমাৰ 40 লাখ টকা আমাৰ টোটেল কষ্ট আহিব। আৰু যদি ভাবি আছে এইটো আমাৰ নৰ্মেল এটা ফিনিচিং কৰিম তেনেহ'লে আমাৰ 36 লাখ টকা আমাৰ টোটেল আমাৰ কষ্ট আহিব। আৰু যদি ভাবি আছে যে আমি ছদ আৰু আমাৰ ফাউণ্ডেশ্যনটো মাৰিম, ছদ আৰু ফাউণ্ডেশ্যন মাৰিলে আপোনাৰ যদি ফাউণ্ডেশ্যনৰ হাইটটো যদি 3 ফুট ওখ দিয়ে তেনেহ'লে আপোনাৰ 16 লাখ টকা আমাৰ ছদ আৰু ফাউণ্ডেশ্যনত টোটেল খৰচটো আহিব। আৰু যদি আপোনালোকে 4 ফুট বা 5 ফুট এনেকুৱা যদি ওখ দিয়ে ফাউণ্ডেশ্যনৰ হাইটটো তেনেহ'লে ধৰক আপোনাৰ 1 পৰা 1.5 লাখ টকা আপোনাৰ ইয়াত আমাৰ টোটেল ছদৰ খৰচটো বেছি হৈ যাব। 17 লাখ বা 17.5 লাখ এনেকুৱাত আপোনালোকৰ 2000 স্কুৱাৰ ফিট ছদ আৰু ফাউণ্ডেশ্যনটো হৈ যাব। আপোনালোকে 3 ফুট দিয়ে তেনেহ'লে 16 লাখ টকাত হৈ যাব, আৰু যদি 4 ফুট বা 4.5 ফুট এনেকুৱা ওখ দিয়ে তেনেহ'লে 17 লাখ বা 17.5 লাখ টকাত আপোনালোকৰ ছদ আৰু ফাউণ্ডেশ্যনটো ধুনীয়াকৈ হৈ যাব। আই হোপ মই কোৱা কথাখিনি আপোনালোকে ধুনীয়াকৈ বুজি পাইছে। এতিয়া আমি ক'ম যে এইটোত আমাৰ ফাউণ্ডেশ্যন আৰু ছদত কেই বেগ আমাৰ চিমেণ্ট ইয়াত আমাৰ চিমেণ্ট যাব। ফাউণ্ডেশ্যন আৰু আমাৰ ছদত ইয়াত আমাৰ 400 বেগ আমাৰ টোটেল আমাৰ চিমেণ্ট যাব। ছদত আমাৰ পোষ্টত আমাৰ চিৰি আছে, আৰু ফাউণ্ডেশ্যন তলত আমাৰ জালি আছে, জালি আৰু আমাৰ ফাউণ্ডেশ্যনৰ গাঁথনি আছে। ইয়াত আমাৰ টোটেল 400 বেগ আমাৰ টোটেল চিমেণ্ট ইয়াত আমাৰ চিমেণ্ট খৰচ হ'ব। আৰু এইটো ঘৰত মই টোটেল ফিনিচিং কৰোঁতে একবাৰে গাঁথনি চাথনি আমাৰ ফ্লোৰ আছে, প্লাষ্টাৰ আছে, অল টোটেল ফিনিচিং কৰোঁতে আমাৰ 1000 বেগ চিমেণ্ট ইয়াত খৰচ হ'ব। 1000 বেগ চিমেণ্ট আমাৰ ইয়াত খৰচ হ'ব। আপোনালোকে ঘৰ এটা বনাই আছে, ঘৰৰ ভিতৰত কি মাল ইউজ হ'ব বা কিমান ইটা বালি চিমেণ্ট লাগিব আপোনালোকে মোৰ পৰা জানিব লগা আছে তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰিব বা কল কৰিব। ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন বজাই দিব, আৰু কমেণ্ট কৰি মোক জনাব যে ভিডিঅ'টো কেনেকুৱা হ'ল। ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ। নেক্সট ভিডিঅ'ত লগ হ'ব। ভিডিঅ'টো শ্বেয়াৰ কৰিব। থেংক ইউ।